হয়তো ৰেকিব দাদা কিমান ভোটত আগবাঢ়ি আছে, হয়তো ইমদাদ দাদা কিমান ভোটত আগবাঢ়ি আছে, মই কিন্তু ডাইৰেক্ট একদম লাইভ প্ৰুফ আপোনালোকক দেখাই দিম। গতিকে আপোনালোকে নিউজ বা বাতৰি এগিলা চাব নালাগে, আপোনালোকে মোৰ ভিডিঅ' চাই থাকক, আপোনালোকে একদম লাইভ প্ৰুফ একদম ডাইৰেক্টলি চাব পাৰিব আমাৰ চুমুৰীয়া সমষ্টিত ৰেকিব দাদা কিমান ভোটত আগবাঢ়ি আছে, হয়তো ইমদাদ দাদা কিমান ভোটত আগবাঢ়ি আছে। গতিকে আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকক। গতিকে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকে চাই থাকক ৰেকিব দাদা কিমান ভোটত আগবাঢ়ি আছে, হয়তো ইমদাদ দাদা কিমান ভোটত আগবাঢ়ি আছে। বলক আমি ডাইৰেক্ট প্ৰুফ চাওঁ, ডাইৰেক্ট লাইভ প্ৰুফ আপোনালোকক দেখাই দিম। চুমুৰীয়া সমষ্টিত ৰেকিব দাদা কিমান ভোটত আগবাঢ়ি আছে, ইমদাদ দাদা কিমান ভোটত আগবাঢ়ি আছে। মই ডাইৰেক্ট কৰম বজাৰত আহিলোঁ, আহি কিনে মই ডাইৰেক্ট লাইভ প্ৰুফ দেখাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, আপোনালোকে গম পাব। ইয়াতে ডাইৰেক্ট মই যিটো ভোট নিৰ্বাচন কমিটিৰ যিটো আয়োগৰ যিটো ৱেবছাইট, সেইটোত মই গ'লোঁ, যাই কিনে NBSP এইটো বুলি আপোনালোকে চাৰ্চ কৰিব, আপোনালোকে চাব পাৰিব। আপোনালোকে চাৰ্চ কৰিব NVSSP, এইটো মাৰি দিয়াৰ লগে লগে আপোনালোকে নিজেও চাব পাৰিব। মোৰ ভিডিঅ'টো চালে আপোনালোকে কিন্তু ঘৰৰ পৰা নিজেও চাব পাৰিব। তাতে ৱেবছাইটটো একদম ডাইৰেক্ট ছিলেক্ট হ'ব। মই ইয়াতে ছিলেক্ট কৰি দিলোঁ। ইয়াতে কিন্তু আপোনালোকে চাই আছে, ইয়াতে মাৰি দিব আপোনালোকে ডাইৰেক্ট। মই কিন্তু আপোনালোকে ডাইৰেক্ট লাইভ প্ৰুফ দেখুৱাম আপোনালোকে, গতিকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকক। ৰেকিব দাদা কিমান ভোটত আগবাঢ়ি আছে আমাৰ চুমুৰীয়া সমষ্টিত, আৰু ইমদাদ দাদা কিমান ভোটত আগবাঢ়ি আছে। মই লাহে লাহে তললৈ স্ক্ৰল কৰি যাম, তলত গুচি যাম, লাহে লাহে তললৈ আহি যাম, তললৈ আহি যাম। মই ডাইৰেক্ট কিন্তু আপোনালোকে লাইভ প্ৰুফ দেখাই দিম। ভিডিঅ' আপোনালোকে চাই থাকক শেষলৈকে, লাইভ প্ৰুফ দেখাই দিম। আপোনালোকে নিউজ চাব নালাগে, বাতৰি চাব নালাগে, চুমুৰীয়া সমষ্টিত কোনে কিমান ভোটত আগবাঢ়ি আছে ডাইৰেক্ট আপোনালোকে লাইভ প্ৰুফ চাব পাৰিব। মই কিন্তু ইয়াতে মাৰি দিলোঁ, ডাইৰেক্ট একদম লাইভ প্ৰুফ আপোনালোকক দেখাই আছোঁ, একদম ডাইৰেক্ট লাইভ প্ৰুফ। তাতে আসামতো চাব লাগিব ডিটেইলছ, ইয়াতে মই মাৰি দিলোঁ, ডাইৰেক্ট আহি যাব কিমান ভোটত ৰেকিব দাদা আগবাঢ়ি আছে, কিমান ভোটত ইমদাদ দাদা আগবাঢ়ি আছে। ডাইৰেক্ট লাইভ প্ৰুফ আপোনালোকক দেখাই দিম মই, লাইভ প্ৰুফ। মই ইয়াতে মাৰি দিলোঁ। এতিয়া আমি আমাৰ চুমুৰীয়া সমষ্টি চাব লাগিব কিমান ভোটত আগবাঢ়ি আছে। চুমুৰীয়া এয়া আহি গ'ল 27 নং চুমুৰীয়া সমষ্টি। ইয়াতে মই ছিলেক্ট কৰি দিলোঁ। দেৱাৰ লগে লগে কিন্তু বৰ্তমান আপোনালোকে চাই আছে তৃতীয় ৰাউণ্ড চলি আছে। ৰেকিব দাদা কিন্তু বৰ্তমানলৈকে 23,889টা ভোটত কিন্তু বৰ্তমান ৰেকিব দাদা আগবাঢ়ি আছে, আৰু ইমদাদ দাদা আগবাঢ়ি আছে 8,973টা ভোটত কিন্তু বৰ্তমান ইমদাদ দাদা আগবাঢ়ি আছে, আৰু নুৰুল ইছলাম ডাঙৰীয়া কিন্তু আগবাঢ়ি আছে 492টা ভোটে কিন্তু বৰ্তমান নুৰুল ইছলাম আগবাঢ়ি আছে চুমুৰীয়া সমষ্টিত, আৰু ইমদাদ হুছাইন আগবাঢ়ি আছে 8,973টা ভোটত আগবাঢ়ি আছে, আৰু ৰেকিবউদ্দিন দাদা কিন্তু আগবাঢ়ি আছে 23,889টা ভোটত কিন্তু বৰ্তমান ৰেকিব দাদা আগবাঢ়ি আছে। কিন্তু দেখা গ'ল তিনিটা প্ৰাৰ্থী আছিল, নুৰুল ইছলাম আছিল AGPৰ পৰা, AUDF দলৰ পৰা আছিল ইমদাদ হুছাইন, আৰু ৰেকিবউদ্দিন আহমদ আছিল কংগ্ৰেছ দলৰ পৰা। বৰ্তমান কিন্তু ৰেকিবউদ্দিন দাদা কিন্তু চুমুৰীয়া সমষ্টিত কিন্তু 23,889টা ভোটত আগবাঢ়ি আছে, আৰু ইমদাদ দাদা আছে 8,973টা ভোটত আগবাঢ়ি আছে। আমি দেখা পাই আছোঁ ৰেকিব দাদা কিন্তু ইমদাদ দাদাত কৰি কিন্তু 15 বা 16,000 ভোটত বৰ্তমান আগবাঢ়া আছে। গতিকে আপোনালোকে কিন্তু ইয়াৰ পৰা একদম ডাইৰেক্ট লাইভ প্ৰুফ চাব পাৰিব। মই আপোনালোকক দেখাই দিলোঁ। 1 ঘণ্টা বা 2 ঘণ্টা মূৰে কিন্তু মই ভিডিঅ' আপলোড কৰি থাকিম। গতিকে যিসকলে এতিয়ালৈকে আমাৰ হয়তো ফেচবুক পেজ ফ'ল' কৰা নাই, আপোনালোকে ফ'ল' কৰি দিব, আৰু মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈ চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। খুদা হাফিজ, ধন্যবাদ।